নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনিকা বৰুৱা। এয়া মোৰ বেটা মিন্ময় বৰুৱা। ঘৰ টেঙাপুখুৰী, চকিয়াল গাঁৱত, চৰাইদেউ ডিষ্ট্ৰিক্ট। আমি বেটাৰ 1.5 মাহৰ পৰাই যিহেতু হাৰ্টত ফুটা ভুগি আছে অসুখত, বান আক্ৰান্তত বানপানী হোৱাৰ বাবে এটা কাৰণে সুবিধা হ'ল। CM ছাৰ আমাৰ তালৈ গৈছিলে আৰু যোৱাৰ কাৰণে মামা ছাৰক মই কথাষাৰ ক'লোঁ যে মোৰ বেটাৰ হাৰ্টত ফুটা এটা আছে আৰু তেওঁ লগালগ চিকিৎসাৰ কাৰণে কথাষাৰ ক'লে। আৰু এতিয়া আমি বৰ্তমান আছোঁহি বেংগলোৰ নাৰায়ণ হস্পিটেলত। আৰু ডক্টৰ হিমন্ত মামা ছাৰলৈ বহুত ধন্যবাদ থাকিল। বহুত ধন্যবাদ আমি জনাইছোঁ, কাৰণ কেলৈ তেওঁ আজি বানপানীৰ কাৰণে আমাৰ তালৈ যোৱাৰ বাবে আমি ইমানখিনি সুবিধা হ'ল। আৰু ডক্টৰ অভিজিত শৰ্মা ছাৰকো বহুত ধন্যবাদ জনাইছোঁ। তেওঁ আমাক বহুতখিনি সুবিধা কৰি দিলে, তেওঁ বহুতখিনি আমাক চাইছে আৰু আমাৰ এতিয়া বহুতখিনিয়ে টেষ্ট হৈ গ'ল। এয়া ECG হৈ গ'ল, ECG কৰিলোঁ। এয়া আমাৰ কি বুলি কয় ইক'খন হৈ গ'ল, তাৰপৰা ইক' হৈ গ'ল আৰু এয়া এখন এক্সৰে হৈ গ'ল। এইখিনি গোটেইখিনি হৈ গ'ল। তাৰপিছত আজি এতিয়া অকল পেচাব টেষ্টটো আছে। এতিয়া পেচাব টেষ্টটো কৰাৰ পিছত আজি আমাৰ এডমিশ্যনো আছে, বাকীখিনি কাম আগবাঢ়িব।